Hello guys, welcome to my new video. এটা নতুন রেসিপি লৈ আইছো পৰ্ক উইথ বেম্বো শুট নাগা স্টাইল হয় ডিশটো পাহাৰীয়া ডিশ আপোনালোকে ধুনীয়াকৈ মাংসটো বইল কৰি ল'ব পৰ্কটো বইল কৰি আপোনালোকে ধুনীয়াকৈ পিয়াজ কাটি ল'ব ধুনীয়াকৈ মিহি মিহি কৰি বিলাহী কাটি ল'ব থৈ ল'ব তাৰপিছত আপোনালোকে শুকান জলকীয়াটো বইল কৰি ল'ব গৰম পানী বইল কৰিলে আদা নহৰু লগত একেলগে পেষ্ট বনাব তাৰপিছত আপোনালোকে কেৰাহীটো গৰম কৰাৰ পিছত তাত গাহৰি দিব তাৰ তেলেদি হৈ যাব বেলেগ তেল ইউজ কৰিব নালাগে অকণমান টাইম লৰাই ল'ব লৰাই লৈ তাৰপৰা যেতিয়া তেল ওলাব 20 মিনিটমান ৰাখি দিব তাৰপিছত আপোনালোকে তাত পিঁয়াজটো দিব পিঁয়াজটো ব্ৰাউন কালাৰ হোৱাৰ লগে লগে তাত আপোনালোকে বিলাহী দি দিব বিলাহী দিয়াৰ পিছত 20 মিনিটমান লৰাই ল'ব লৰাই আলু দিব আলু দিয়াৰ লগে লগে অকণমান টাইম মিলাই তাৰপিছত আপোনালোকে তাত আদা নহৰু পেষ্টটো দি দিব পেষ্টটো দিয়াৰ পিছত তাত 20-25 মিনিট ৰাখি দিব তেনেকৈ তাৰপিছত যেতিয়া অকণমান অইল ওলাব আকৌ ওলাব তাৰপিছত অকণ পানী দিব পানী দি পেলাই অকণ আহিলে এইবিলাক ৰাখিব তাৰপিছত আপোনালোকে গাজ টেঙাটো দি দিব গাজ টেঙাটো দিয়াৰ পিছত আচল সোৱাদটো আহিব খাই চাব কি মজা লাগিব থেংক ইউ গাইজ